সমাগত লোকসভা নিৰ্বাচন লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত তৎপৰতা বাঢ়িছে প্ৰতিটো ৰাজনৈতিক দল আৰু নেতাৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে প্ৰতিটো দলৰ নেতা সমষ্টিয়ে মাথো এতিয়া জনপ্ৰতিনিধিৰ ভিৰ ভাৰতীয় জনতা পাৰ্টি বটদ্ৰৱা মণ্ডলৰ উদ্যোগত বুধবাৰে 9 নং নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয় নিৰ্বাচনী প্ৰচাৰত নামি পৰিল নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা সংগ দিলে ৰূপক শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়ক ৰূপক শৰ্মাই কলে প্ৰত্যুত বৰদলৈ এক্সপায়াৰী প্ৰডাক্ট অকমান্য সাংসদ প্ৰত্যুত বৰদলৈ যেতিয়া কিছুমান যে কয় প্ৰডাক্ট যে সেল যে চিঞৰ যে বেচে কোনে বেচে যেতিয়া বিক্ৰী নহয় চাবচোন আপোনালোকে এই যে প্ৰডাক্টবোৰ যে ল'বলৈ চিঞৰ নিচিঞৰে বিক্ৰী নোহোৱা প্ৰডাক্টটো চিঞৰে ৰাইজৰ যাতে এডভাৰটাইজ হয় যদি সেইটো প্ৰডাক্টেই হয় সেই প্ৰডাক্টটো একেবাৰে এক্সপায়াৰ প্ৰডাক্ট সেইটো দিন উকলি গ'ল চাব তাত যদি মেনুফেকচাৰ লিখা আছে সেই আজি মেনুফেকচাৰ তাত লিখা আছে দেখিব তাত এক্সপায়াৰ হৈ গৈছে তাত সেই প্ৰডাক্টটো যদি ব্যৱহাৰ যদি কোনোবাই কৰে তেতিয়া বেমাৰ হ'ব এইটো প্ৰডাক্ট মানে নিবিচাৰে গতিকে সেই প্ৰডাক্টটো আজি নোলোৱাই ভাল ইফালে নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই কলে নগাঁৱত প্ৰত্যুত বৰদলৈ কোনো ফেক্টৰী নহয় বিধায়কগৰাকীয়ে যিটো কথা কৈছে একেবাৰে সঁচা কথা কৈছে গতিকে তাৰ কাৰণে তেখেতে এতিয়া ৰাইজৰ মাজত আহি পেলাই যিটো সঁহাৰি পাব লাগে সেইটো পোৱা নাই তেখেতে হয়তো নিশ্চয় উপলব্ধি কৰিছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও